নদুৱাৰ সমষ্টিৰ অন্তৰ্গত পশ্চিম মুৰাদল গাঁও পঞ্চায়তৰ প্ৰাংগণত আজি বিহু শিল্পী সংস্থা অসমৰ জামুগুৰি আঞ্চলিক কমিটিৰ উদ্যোগত ERC চকু চিকিৎসালয়ৰ সহযোগত বিনামূলীয়া প্ৰাথমিক চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। বহু শিল্পী সংস্থা অসমৰ জামুগুৰি আঞ্চলিক কমিটিৰ সাংস্কৃতিক সম্পাদক নিৰঞ্জন দাসৰ দ্বাৰা আয়োজিত বিনামূলীয়া প্ৰাথমিক চকু পৰীক্ষা শিবিৰটোত অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক বয়োজ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰি চকু পৰীক্ষা কৰে। জামুগুৰি আঞ্চলিক কমিটিৰ সাংস্কৃতিক সম্পাদকগৰাকীয়ে কয় যে পশ্চিম মুৰাদল গাঁও পঞ্চায়তৰ বহু ভিতৰুৱা অঞ্চলত ERC চকু চিকিৎসালয়ৰ তৰফৰ পৰা বিনামূলীয়া প্ৰাথমিক চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰি দৰিদ্ৰ লোকসকলক বিনামূলীয়া প্ৰাথমিক চকু পৰীক্ষা শিবিৰৰ জৰিয়তে আজি চিকিৎসা প্ৰদান কৰা দেখা যায়। তেওঁলোকৰ এনে মহান পদক্ষেপৰ জৰিয়তে অঞ্চলৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ লোকসকলৰ মাজত অধিক উপকৃত হ'ব বুলি মই আশাবাদী। আজিৰ এই শিবিৰত বিহু শিল্পী সংস্থা অসমৰ জামুগুৰি আঞ্চলিক কমিটিৰ উপসভাপতি জিতেন কাকতি, ERC চকু চিকিৎসালয়ৰ সঞ্চালক পাপু কটকী, চিকিৎসক কাঞ্চন প্ৰধান, অপটিকেল মৃদুল লিগিৰা উপস্থিত থাকে। আমি সমূহ ৰাইজলৈ ERC চকু চিকিৎসালয় তেজপুৰ আৰু অসম বিহু শিল্পী সন্থা জামুগুৰি আঞ্চলিকৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে আমি জামুগুৰি বিহু শিল্পী সন্থা জামুগুৰি আঞ্চলিকৰ তৰফৰ পৰা আমি এটা পদক্ষেপ লৈছোঁ যে আমি জামুগুৰি বিভিন্ন গাঁৱত গৈ আমাৰ যি চকু প্ৰাথমিক চিকিৎসা শিবিৰ এই চিকিৎসা শিবিৰৰ জৰিয়তে আমি ৰাইজসকলক উপকৃত কৰাৰ লক্ষ্যৰে আমি আজি দ্বিতীয়টো কেম্প অসম বিহু শিল্পী সন্থাৰ এই পন্থাটো আমি এইটো কাৰণে লৈছোঁ যে আমাৰ যোগেদি ৰাইজ আমাৰ এই বিনামূলীয়া যিটো নেকি আমাৰ প্ৰাথমিক চিকিৎসা শিবিৰ এই শিবিৰটো আহি ৰাইজে উপকৃত হওক আৰু বিভিন্ন ধৰণৰ বহুতো মানুহ আছে যে আমাৰ গাঁৱত বহুতো দুখীয়া ৰাইজ আছে কেতিয়াবা পইচাৰ চিন্তা কৰি তেওঁলোকে উৎকৃষ্ট বা উচিত তেওঁলোকে চিকিৎসা কৰিবলৈ যাবলৈ অকণমান টান পায়। আগতে চিন্তা কৰে যে বহুত পইচা লাগিব অপাৰেশ্যনটো কৰোঁতে, গতিকে সেইকাৰণে নাযায়। যে আমি ভাবিছোঁ যে আমাৰ এই কেম্পৰ জৰিয়তে যে আমাৰ কিছুমান সা সুবিধা আছে যে অতি সুলভ মূল্যত যদি কেটেৰেক্ট ওলায় তেতিয়া কেম্পৰ যোগেদি গ'লে আমি অতি সুলভ মূল্যত তেওঁলোকক সেই কেটেগৰীটো আমি কেটেৰেক্টটো আমি অস্ত্ৰোপচাৰ কৰিব পাৰোঁ। আৰু আমাৰ যিখিনি চশমা ওলাই আছে যে আমি প্ৰত্যেকে ডাইৰেক্ট গৈ পেলাই যদি চশমাযোৰ আমি কিনিবলৈ যাওঁ যদি 1000 টকা দাম হয়, কিন্তু আমাৰ এই কেম্পৰ যোগেদি এটা সুবিধা প্ৰদান কৰা হৈছে মাত্ৰ 250 টকা বা 600 টকাৰ ভিতৰত চশমাযোৰ পাব। গতিকে সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ অসম বিহু শিল্পী সন্থা জামুগুৰি আঞ্চলিকে আমি এই পদক্ষেপটো এইটো কাৰণেই লৈছোঁ যে আমাৰ জৰিয়তে ৰাইজ অলপ উপকৃত হওক আৰু সুদূৰ ভৱিষ্যতলৈও আমি আৰু ইয়াতকৈও অধিক কেম্প কৰি আমাৰ সন্থাটোৰ নামত আমি ৰাইজক অলপ উপকৃত কৰিম বুলি আমি কথা দিছোঁ। ধন্যবাদ। তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, অসম টুডে।